নমস্কাৰ দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম মই সপ্তদ্বীপ গ্ৰুপৰ ফালৰ পৰা সীমান্ত দাস আৰু এটো পাৰ্ট 3 হয় আমাৰ দ্বিঘাত সমীকৰণ শীৰ্ষক পাঠটোৰ আমি ইতিমধ্যে পাৰ্ট দুটা আপলোড কৰিছো হেটা এতিয়ালৈকে কোনোবাই যদি চোৱা নাই তেতে এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক পাই যাবা তাত গৈ চাই ললে হ'ল আজি আমি আলোচনা কৰিম দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি কেনেদৰে দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰি উৎপাদকীকৰণ পদ্ধতি আৰু বৰ্গ সম্পূৰণ পদ্ধতি আমি ইতিমধ্যে ডিসকাস কৰি আহিছো আমাৰ এইটো আছিল দুটা দ্বিঘাত সমীকৰণ এটা সাধাৰণ আধি এই আধিটোত a শূন্য হ'ব নোৱাৰে এটো আমি আলোচনা কৰি আহিছো কিয় a শূন্য হ'ব নোৱাৰে এই সমীকৰণটোক যদি বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি সমাধান কৰিব বিচাৰো তেন্তে কেনেকুৱা হ'ব আমি প্ৰথমতে গোটেই সমীকৰণটোক a ৰে হৰণ কৰি লম ঠিক আছে তেতিয়া কি পাম x² + b/ax + c/a = 0 a ৰে হৰণ কৰিব পাৰিছো কাৰণ a শূন্য নহয় a যদি শূন্য হয় তেন্তে আমি a ৰে হৰণ কৰিব নোৱাৰো ইয়াৰ পিছত আমি কি কৰিম এটা x² এই যেটো b/a * x পদ আছে এই পদটোক আমি এনেকৈ ভাঙি লম চাই লবা 2 * x * b/2a ঠিক আছে এতিয়া 2 টো ক্যান্সেল হ'ব তো x আৰু b/a x তো সমান হৈ আছে এতিয়া আমি কি কৰিম এই b/a হোল স্কয়ার পদ b/2 হোল স্কয়ার এটা পদ লৈ লম যাতে a² + twice ab + b² এনেদৰে এটা ৰূপত আহি যায় এতিয়া এই b/2 হোল স্কয়ার যেটো পদ আছিল সেই পদটো আগৰ পৰা সমীকৰণটোত নাই কিন্তু আমি ইয়াতে নতুনকৈ লগাই দিলো এতিয়া এই পদটোক আমি বিয়োগ কৰিব লাগিব যাতে সমীকৰণটো মিলি থাকে b/2 হোল স্কয়াৰটো বিয়োগ কৰিব লাগিব তাৰ পিছত আমি যেটো আছিল c/a হেতু একেদৰে ৰাখিম c/a = 0 ঠিক আছে এতিয়া চোৱা এইখিনি মিলি কেনে কি হ'ব আমাৰ x + b/2 হোল স্কয়াৰ হ'ব নহয় জানো আৰু বাকিখিনিক আমি যদি সমান চিনৰ সোঁফালে লৈ আহো তেতিয়া কি পাম b/2 হোল স্কয়াৰ - c/a ঠিক আছে এটা এইখিনিক অলপ যদি সৰল কৰিলেও কি পাম চাবা b² / 4a² - c/a নহয় জানো এতিয়া যদি মই এৰুটা লসাগু লও তেতিয়া কি পাম 4a² তো ইয়াতে থাকিব b² - ইয়াতে 4a² কৰিব লাগিলে মই ইয়াক কিহেৰে পূৰণ কৰিব লাগিব ইয়াক পূৰণ কৰিব লাগিব 4a ৰে তো আমাৰ এই পদটো হ'ব 4ac ঠিক আছে তো আমি পালো যে x + b/2 হোল স্কয়াৰ = b² - 4ac হৰণ 4a² এতিয়া ইয়াৰ পৰা আমি কি পাম মই ইয়াৰ পিছৰখিনি ইফালে লিখিছো ইয়াৰ পৰা আমি পাম যে x + b/2 = মই যদি এই স্কয়াৰ টাৰ্মটো উঠাই দিও তেতিয়া কি পাম আমি পাম b² - 4ac/4a² গোটেইখিনিত এটা কি হৈ যাব ৰুট ওভাৰ আহি যাব কিন্তু ৰুট ওভাৰটো দিয়াৰ লগে লগে ইয়াত এটা প্লাস মাইনাস চিন লাগিব কিয় লাগিব কাৰণ এটা উদাহৰণ চাই লোৱা +3 যদি মই হোল স্কয়াৰ কৰো তেন্তে কি পাম 9 পাম -3 কো যদি হোল স্কয়াৰ কৰো আমি কি পাম 9 পাম গটিকে 9 ক যদি ৰুট ওভাৰ কৰি দিও তেন্তে মই +3 পাব পাৰো আৰু -3 পাব পাৰো তো +-3 দুয়োটা পাব পাৰো হেহে মই ইয়াতে প্লাস মাইনাস চিন এটা দিব লাগিব ঠিক আছে এইখিনি মুছিলো মই এতিয়া ইয়াৰে পৰা মই যদি এই যেটো পদ আছে এই পদটো খোফালে লৈ হো কি পাম x = b/2 কিন্তু মাইনাস হ'ব কাৰণ এইটো এফালে আহি গলে মাইনাস হৈ যাব প্লাস মাইনাস এইখিনি মই ৰুট ওভাৰটো যদি তলৰ ফালে এইখিনি ৰুট ওভাৰৰ বাহিৰে লৈ আহো তেতিয়া কি পাম 2 * a পাম তো 4 ক ৰুট ওভাৰ কৰি দিলে 2 পাম আৰু a² ৰুট ওভাৰ কৰি দিলে a পাম ঠিক আছে আৰু বাকিখিনি তেনেদৰে থাকিব b² - 4ac ঠিক আছে এতিয়া ইয়াৰ পৰা অলপ সৰল কৰিলে কি পাম x ৰ মানটো তো টুৱাইস এটো মই তলত লৈ লব পাৰো এলসিএম লৈ ললে কি পাম -b + ৰুট ওভাৰ b² - 4ac গতিকে মই ইয়াৰ পৰা x ৰ কি মান পালো যে x = -b + ৰুট ওভাৰ b² - 4ac ডিভাইডেড বাই টুৱাইস ঠিক আছে
এইটোকে কোৱা হয় দ্বিঘাত সূত্ৰ অৰ্থাৎ যদি এটা দ্বিঘাত সমীকৰণ ax² + bx + c = 0 আৰ্হিত থাকে তেন্তে তাৰ আমি মূল দুটাক এই ধৰণে লিখিব পাৰো -b ± √b² - 4ac / twice ইয়াতে প্লাস মাইনাস মানে এটা মূলত আমাৰ প্লাস থাকিব অৰ্থাৎ এটা মূল হ'ব যে -b + √b² - 4ac / twice আৰু আনটো মূল হ'ব -b - √b² - 4ac / twice ঠিক আছে গতিকে দ্বিঘাত সূত্ৰটো কি বুলি ক'ব পাৰো দ্বিঘাত সূত্ৰটো হ'ব যে যদি এটা দ্বিঘাত সমীকৰণ আমাক এইটো আৰ্হিত দিয়া থাকে তেন্তে তাৰ সমাধানটো হ'ব অৰ্থাৎ x ৰ মান হ'ব -b ± √b² - 4ac / twice ইয়াতে মন কৰিবা এই যেটো b² - 4ac টাৰ্মটো আছে সেইটো যদি ধনাত্মক হয় তেন্তে ঠিক আছে কাৰণ আমি √5 √7 √3 এনেকুৱা সংখ্যা লিখিব পাৰো যদি √ৰ ভিতৰটো ধনাত্মক হয় কিন্তু যদি √ৰ ভিতৰৰ সংখ্যাটো আমাৰ ঋণাত্মক ওলায় যেনে √7 √3 তো আমি তেনেকুৱা সংখ্যাবোৰ বাস্তৱ সংখ্যা বুলি নধৰো ঠিক আছে হেয়েহে এই যেটো b² - 4ac টাৰ্মটো ইয়াত আছে সেইটো সদায় শূন্যতকৈ ডাঙৰ বা শূন্য হ'ব লাগিব ঠিক আছে আৰু এই টাৰ্মটোক কয় ভেদ নিৰূপক বা বিবেচিকা ঠিক আছে এই যেটো b² - 4ac টাৰ্মটো আছে সেইটোক ভেদ নিৰূপক বা বিবেচিকা বুলি কয় কিয় কাৰণ এই টাৰ্মটোৰ ওপৰত ভিত্তি কৰি আমাৰ মূল কেইটা কেনেকুৱা হ'ব সেইটো আমি নিৰূপণ কৰি ল'ব পাৰো ঠিক আছে এটা মূলৰ প্ৰকৃতি অৰ্থাৎ মূল কেইটা কেনেকুৱা হ'ব সেইটো আমি গতি সমীকৰণটো সমাধান নকৰাকৈও চাই কৈ দিব পাৰো কেনেকে যদি এই b² - 4ac টাৰ্মটো শূন্যতকৈ ডাঙৰ হয় তেন্তে আমি গম পাম যে সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱ মূল আছে অৰ্থাৎ দুটা বাস্তৱ মূল থাকিব যি দুটা বেলেগ বেলেগ হ'ব তেনেদৰে যদি b² - 4ac এই পদটো যদি শূন্য হয় তেন্তে আমি গম পাম যে দুটা বাস্তৱ মূল আছে ঠিকই কিন্তু মূল দুটা সমান ঠিক আছে আৰু যদি b² - 4ac শূন্যতকৈ সৰু হয় অৰ্থাৎ -3 -2 তো ঋণাত্মক সংখ্যা যদি ওলাই b² - 4ac টো তেন্তে আমি গম পাম যে সেই সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই ঠিক আছে গতিকে আমি যদি সমীকৰণ এটা সমাধান কৰিব লাগে দ্বিঘাত সমীকৰণ এটা তেন্তে আমাৰ এই দুটা কেছহে প্ৰযোজ্য হ'ব ঠিক আছে b² - 4ac হয়তো গ্ৰেটাৰ দেন 0 হ'ব লাগিব নাইবা ইকুৱেল টু 0 হ'ব লাগিব কিন্তু যদি b² - 4ac লেছ দেন 0 হয় তেন্তে আমি সেই সমীকৰণটো সমাধান কৰিব নোৱাৰিম ঠিক আছে সমীকৰণটো সমাধান কৰিব নোৱাৰিম মানে তাৰ কোনো বাস্তৱ মূল নাপাম আমি সমাধান কৰিলে ঠিক আছে এতিয়া এটা উদাহৰণ লৈ লওঁ ইয়াতে x² + 6x - 16 = 0 এইটো এটা দ্বিঘাত সমীকৰণ এইটো আমাৰ সাধাৰণ আৰ্হিত আছে তো আমি ইয়াতে ক'ব পাৰো যে ইয়াতে a = কিমান 1 কাৰণ x ৰ সহগ 1 তেনেদৰে b = কি পাম আমি 6 কাৰণ x ৰ সহগ 6 ইয়াতে x² সহগ 1 আছিলে x ৰ সহগ 6 আছে b = 6 তেনেদৰে c = -16 ঠিক আছে তো আমি ইয়াতে কি পাই আছো a = 1 b = 6 আৰু c = -16 ইয়াৰ পৰা আমি ডাইৰেক্টলি যেটো দ্বিঘাত সূত্ৰ আছে সেইটো ব্যৱহাৰ কৰি কেনে ইয়াৰ মূল উলাব পাৰো তো ইয়াৰ পৰা কি পাম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি x = আমাৰ সূত্ৰটো আছিল -b ± √b² - 4ac / twice ঠিক আছে গতিকে ইয়াৰ পৰা পাম -b কিমান আছিল b আমাৰ 6 আছে তো -6 ঠিক আছে প্লাস মাইনাস √b² অৰ্থাৎ 6² - 4ac 4 * a অৰ্থাৎ 1 * c অৰ্থাৎ -16 তো -16 divided by 2 * a মানে কিমান আছিল আমাৰ 1 আছিল গতিকে আমি এনেকৈ পাম তো এইখিনিক যদি মই ইয়াত লিখো তেন্তে পাম x = -6 তো -6 এ থাকিব প্লাস মাইনাস √, এতিয়া 6² মানে কিমান আছিল 36 নহয় জানো 6 * 36 আৰু এইখিনি কৰিলে -4 আৰু -16 পূৰণ কৰিলে কিমান পাম +64 নহয় জানো আৰু 2 * 1 তো ইয়াতে 2 পাম ইয়াৰ পৰা তলত 2 থাকিব আৰু ওপৰত -6 প্লাস মাইনাস √, 36 + 64 কিমান হ'ব 100 নহয় জানো ইয়াৰ পৰা পাম 2 - 6 প্লাস মাইনাস √, এতিয়া √, 100 মানে কিমান হয়
100 মানে আমাৰ 10 তো মই ইয়াতে প্লাস মাইনাস 10 লিখিব পাৰো তো এতিয়া মই মূল দুটাক বেলেগ বেলেগকে লিখি লম চাবা -6 প্লাস 10 ডিভাইডেড বাই 2 বা -6 minus 10 divided by 2 এই দুটা আমাৰ মূল হ'ব এতিয়া যদি -6 plus 10 কৰো তো -6 plus 10 কিমান হ'ব তোমাৰ 4 হ'ব 4/2 বা -6 minus 10 তেন্তে আমি কি পাম -8 sorry -16 sorry -16 divided by 2 ইয়াৰ পৰা কি পাম 4/2 equal to 2 বা -16/2 equal to -8 গতিকে আমাৰ সমাধান হ'ব x equal to 2 বা x equal to -8 ঠিক আছে গতিকে আমাৰ সমীকৰণটোৰ সমাধান আমি দ্বিঘাত সূত্ৰৰ পৰা কি পালো x equal to 2 বা x equal to -8 এনেদৰে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি যিকোনো দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰি আৰু এটা লৈছো প্ৰথমতে চাই লবা সদায় যেটো b² - 4ac এই টাৰ্মটো আছে এইটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হয় নে নহয় এইটো সদায় আগতে পৰীক্ষা কৰি লবা ঠিক আছে ইয়াতে আমাৰ a equal to 4 b equal to 4√3 আৰু c equal to +3 নহয় জানো তো ইয়াৰে পৰা আমাৰ যেটো ভেদ নিৰূপকৰ মান আছে অৰ্থাৎ b² - 4ac হেতু কিমান হ'ব হেতু আগতে উলাই চাই লব পাৰা যে ইয়াৰ মূল দুটা কেনেকুৱা হ'ব তো b² - 4ac অৰ্থাৎ 4√3 হোল স্কয়ার ঠিক আছে -4 into a অৰ্থাৎ 4 into c অৰ্থাৎ 3 ঠিক আছে ইয়াৰ পৰা কি পাম 4√3 যদি স্কয়ার কৰো কি পাম 16 into 3 4 square equal to 16 আৰু √3 স্কয়ার কৰিলে 3 ঠিক আছে ইয়াৰ পৰা এখিনি কৰিলে কি পাম 4 4 যা 16 into 3 নহয় জানো তো 16 into 3 minus 16 into 3 equal to 0 পাম গতিকে ইয়াত পাই আছো b² - 4ac equal to 0 অৰ্থাৎ ভেদ নিৰূপকৰ মানটো আমি শূন্য পালো ইয়াৰ অৰ্থ কি আছে আমি আগতে পাই আহিলো ডিসকাস কৰি আহিছো যে ভেদ নিৰূপকৰ মানটো যদি শূন্য হয় তেন্তে এই সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকিব অৰ্থাৎ এই সমীকৰণটো যি দুটা আমি সমাধান পাম সেই সমাধান দুটা সমান হ'ব ঠিক আছে এতিয়া সমাধান কি হ'ব সমাধান উলাবৰ কাৰণে x equal to -b plus minus √b² - 4ac divided by 2a এটো আছিল নহয় জানো ফৰ্মুলাটো ইয়াৰ পৰা আমি পাম -b ৰ ঠাইত লিখিম -4√3 plus minus b² - 4ac to 0 to √0 divided by 2 into a অৰ্থাৎ 4 ঠিক আছে ইয়াৰ পৰা +-0 তো এখিনিৰ একো অৰ্থ নাই এখিনি নাই -4√3 divided by 2 into 4 তো মই 4 4 কেনসেল কৰি দিব পাৰো তো আমাৰ উত্তৰ হ'ব -√3/2 ঠিক আছে কিন্তু মই উত্তৰটো এনেকে লিখি দিলে ভুল হ'ব আমি লিখিব লাগিব যে ইয়াতে +0 এটা পদ থাকিব বা -4√3 -0 এটা পদ থাকিব divided by 2 into 4 ঠিক আছে তো ইয়াতে আৰু এটা পদ থাকিব যত আমি লিখিব পাৰো এই 4 4 কাটি দিলে -√3/2 অৰ্থাৎ আমি দুটা সমাধান সমান পাম ঠিক আছে আৰু সমাধান দুটা হ'ব -√3/2 আৰু -√3/2 ঠিক আছে এতিয়া এইটো প্ৰশ্ন সুধিছে k এৰ কি মানৰ বাবে তলৰ যেটো সমীকৰণ দি আছে এই সমীকৰণটোৰ দুটা বাস্তৱ মূল থাকিব আৰু মূল দুটা সমান হ'ব ঠিক আছে গতিকে আমি জানো যে মূল দুটা বাস্তৱ আৰু সমান হ'ব লাগিলে কি হ'ব লাগে b² - 4ac কি হ'ব লাগে শূন্য হ'ব লাগে ইয়াতে a সমান কিমান পাই আছো আমি a সমান হেতু ডাইৰেক্টলি উলাব নোৱাৰি এইটো সমীকৰণ পৰা নহয় জানো গতিকে সমীকৰণটোক প্ৰথমতে আমাৰ যেটো সাধাৰণ আধি তাত আনি লব লাগিব কেনেকৈ আনিম পূৰণ কৰি দিয়া এখিনি k x² - twice kx plus 6 equal to 0 ঠিক আছে এখিনি পূৰণ কৰিছো kx এৰে x আৰু kx এৰে -2 পূৰণ কৰিলে এটো পাইছো ইয়াৰ পৰা এটো সমীকৰণ পালো এই সমীকৰণটোত a মান কিমান পাইছো a equal to k পাইছো b equal to -2k পাইছো আৰু c equal to
6 পাই আছো নহয় জানো তো সেই মানকেইটা আমি ইয়াতে বহাই দিম দিলে কি পাম b স্কয়াৰ অৰ্থাৎ -2k স্কয়াৰ -4 into ac a অৰ্থাৎ k c অৰ্থাৎ 6 equal to 0 বা ইয়াৰ পৰা পাম -2k হোল স্কয়াৰ কৰি দিলে কি পাম 4k স্কয়াৰ -4 into 6 24 k equal to 0 ইয়াৰ পৰা মই কি কৰিব পাৰো উৎপাদকীকৰণ কৰিব পাৰো k কমন লৈ ললে কি পাম 4 বা 4k যদি কমন লৈ লও 4k কমন ললে কি পাম ইয়াতে থাকিব k -6 equal to 0 ঠিক আছে এতিয়া চাবা ইয়াতে লিখিব পাৰো যে 4k equal to 0 বা k - 6 equal to 0 ইয়াৰ পৰা পাম k equal to 0 বা k equal to 6 ঠিক আছে এটা k equal to যদি 0 দিও তেন্তে এই গোটেই সমীকৰণটোত কি হৈ আছে a এর মান 0 হৈ যাব নহয় জানো কিন্তু আমি আগতে পাই আহিছো আমাৰ যেটো সাধাৰণ আহি আছিল যদি দ্বিঘাত সমীকৰণ হয় তেন্তে a এর মান শূন্য হ'ব নোৱাৰে অৰ্থাৎ ইয়াতে আমি k equal to 0 যেটো মান পাম হেতু গ্ৰহণ কৰিব নোৱাৰো গতিকে এই মানটো কি হ'ব গ্ৰহণযোগ্য নহয় ঠিক আছে কিয় নহয় কাৰণ k equal to 0 দিলে আমি a equal to 0 পাম আৰু a 0 হ'ব নোৱাৰে যিকোনো এটা দ্বিঘাত সমীকৰণত হেতু শৰ্ত আছিল আমাৰ হেহে আমি k equal to 0 মানটো লব নোৱাৰো গতিকে k এর এটাই মান থাকিল কি থাকিল এটাকে k equal to 6 ৰ বাবে উক্ত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকিব ঠিক আছে বাস্তৱ মূল থাকিব ঠিক আছে আখৰ বুজি পাইছা এনেকুৱা প্ৰবলেম খুবেই আহে মেট্ৰিক পৰীক্ষাত তো এইকেটা চাই লবা ইজি হয় ঠিক আছে তো ধন্যবাদ আজি ভিডিওটো ইমানলৈকে চাই থকাৰ বাবে আৰু এতিয়ালৈকে ভিডিওটো যদি লাইক কৰা নাই লাইক কৰিবা আৰু তোমাৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবা আৰু যদি সপ্তদ্বীপ গ্ৰুপ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ